Hi guys, আপোনালোক সকলোকে মোৰ এই ডিজেপি অল ইন ওৱান মিচিং টেইলৰিং চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মিচিং ট্ৰেডিশ্যনেল ড্ৰেছ মানে মডি কোট অৰ্থাৎ আমি মিচিং কোট বুলি কোৱা হয়। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই আজি আপোনালোকক A to Z মানে মডি কোট কেনেকৈ কাটিং কৰে কেনেকৈ ষ্টিচিং কৰে টোটেলি আমি A to Z আলোচনা মানে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে যিসকল লোকে মোৰ এই ভিডিঅ'বিলাক প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই বনোৱা ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে দেখিবলৈ পায়। গতিকে আমাৰ আজিৰ ভিডিঅ'টো বেছি পলম নকৰি আৰম্ভ কৰিছোঁ। আমি ফাৰ্ষ্টতে ওলাইছোঁ। এয়া হ'ল আমাৰ মডি কোট চিলাবলগীয়া কাপোৰ ফিজখন হয়। আপোনালোকে চাই লওক, এইটো এৰী মুগাৰে বোৱা নিজৰ হাতে বোৱা হয়। গতিকে আপোনালোকে A to Z চাবলৈ পাব। মই এইটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। এইটো ফাৰ্ষ্টত আমি কাটিংটো কৰিব লাগিব যিহেতু কাৰণ কোট এখন চিলাবলৈ যাওঁতে আমি ফাৰ্ষ্টত কাটিংটো কৰিব লাগিব। তাৰ কাৰণে আমি এই কাপোৰখন একবাৰ ভাঁজ কৰি লৈছোঁ। তাৰপিছত এইটো সমানকৈ ভাঁজ কৰি আমি ইয়াত টুকুৰা কৰিছোঁ। গতিকে আপোনালোকে চাই যাওক, ফাৰ্ষ্টৰ পৰা চালেহে আপোনালোকে বুজি পাব, নহ'লে পিছত বুজি নাপাব আমি কাপোৰখন কেনেকৈ কাটিলোঁ। গতিকে এইটো আমি টুকুৰা কৰি লৈছোঁ। এয়া হ'ল আমাৰ যিটো নেকি আমাৰ মিচিং কোট চিলাবলগীয়া কাপোৰ ফিজখন হয়। এইটো হ'ল আমাৰ আগফালৰটো। তাৰপিছত ফাৰ্ষ্টত আমি আগফালৰটো জোখ-মাখ কৰি উলিয়াম, তাৰপিছতহে আমি পিছফালৰটো কাটি উলিয়াম। সেইকাৰণে এইটো আমি গুচাই লৈছোঁ। এতিয়া ফাৰ্ষ্টত আমি এই আগফালৰটো আমি এনেকৈ একবাৰ আকৌ এইটো ভাঁজ কৰি বিছাই লৈছোঁ। তাৰপিছত আমি জোখ-মাখটো কেনেকৈ ল'ব লাগে এইটো ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাম। আপোনালোকে চাই যাওক। যিহেতু এইটো আমাৰ জোখটো হয়, আমাৰ কাষ্টমাৰে এইটো ইয়াৰ জোখতে চিলাবলৈ কৈছে, সেইকাৰণে আমি ফাৰ্ষ্টত জোখ কৰি লৈছোঁ। এয়া হ'ল আমাৰ জোখটো হয়। এতিয়া আমি এইটো জুখি চাম লেংথটো কিমান আছে। এই লেংথটোৰ মতে হ'বনে নাই। লেংথটো আছে আমাৰ 28 ইঞ্চি। গতিকে আমি হিচাপ কৰি ল'ব লাগিব যে এই মডি কোটটোৰ লেংথটো 28 আছে, আমাৰ ইয়াত 28 আছেনে নাই এইটো চাবৰ কাৰণে আমি ফাৰ্ষ্টত এইটো জুখি লৈছোঁ। গতিকে এতিয়া আমি আন্দাজটো ল'লোঁ ইয়াত 28 বেছিকৈ আছে। গতিকে আমি এতিয়া মেজাৰমেণ্টটো আৰম্ভ কৰিম। ফাৰ্ষ্টত এইটো আমি 1 ইঞ্চি ৰাখিছোঁ, যিহেতু এইটো চিলাবৰ কাৰণে আমাৰ বুটামটো লগাবৰ কাৰণে সেইটো ছাইডত আমি 1 ইঞ্চি ৰাখিব লাগিব। তাৰ পৰা 1 ইঞ্চিৰ পৰা আমি 2.5 ইঞ্চি ল'ব লাগিব, যিহেতু আমি গলাটোৰ কাৰণে। তাৰপিছত আমি ৰাখিব লাগিব এইটো কাণ্ডটো 5.5 ইঞ্চি। 5 ইঞ্চি এইটো আমি যোগ কৰিব লাগিব। 5.5 ইঞ্চি যোগ কৰি লৈছোঁ। তাৰপিছত আমাৰ ইয়াত 2 ইঞ্চি নামিব, যিহেতু আমাৰ কাণ্ডটো তললৈকে 2 ইঞ্চি নমাই কিনি আমি মাৰ্ক কৰিব লাগিব। এইটো স্কেলৰ পৰা আমি মাৰ্ক কৰিছোঁ যাতে আপোনালোকে সহজে বুজিব পাৰে। তাৰ কাৰণে আমি ডাইৰেক্ট আপোনালোকে বুজিব পৰাকৈ মাৰ্জিন কৰি গৈছোঁ। ইয়াত স্কেলৰ পৰা আমি ইয়াত একবাৰ চিধাকৈ আঁচ মাৰি লৈছোঁ। এতিয়া আমি জুখিব লাগিব যে আমাৰ হাতটো ফাৰ্ষ্টত এইটো জুখি ল'ম। তাৰপিছত আমাৰ ইয়াত কিমান আছে, কাৰণ যিহেতু
ইয়াৰ জোখতে চিলাব কৈছে এই কাৰণে আমি ইয়াত জুখি লৈছো ইয়াত 22 ইঞ্চি আছিল 22 মানে 22 ইঞ্চি থাকিলে আমাৰ তাৰ আধা লব লাগিব 22 আধা লব লাগিব তাৰ আধা ললেহে আমাৰ হ'ব এতিয়া আকৌ আমাৰ বডিটো জুকিব লাগিব ফাৰ্ষ্টত বডিটো আছিল আমাৰ 44 ডিভাইডেড বাই 4 মানে 44 থাকিলে তাৰ আমি 4 ভাগৰ 1 ভাগ লব লাগিব এই কাৰণে আমি লৈছো 1 ভাগ লৈছো 11 লৈছো 4 ভাগৰ 1 ভাগ ডাউট আছিল হলেও একবাৰ জুখি লৈছো কিমান আছিল হয় 44 এ আছে কাৰণ ইয়াত আমাৰ 11 ইঞ্চি আছে বহলটো 11 ইঞ্চি থাকিলে আমি 44 বুলি ধৰিব লাগিব এতিয়া আমি ইয়াত 11 ইঞ্চি অকমান আধা ইঞ্চি আমি বেছিকে লব লাগিব কাৰণ আমি সিলাবৰ কাৰণে অকমান জায়গা ৰাখিব লাগিব তাৰ কাৰণে আমি 11 ইঞ্চি হাফ লব লাগিব আধা ইঞ্চি বেছিকে লব লাগিব কাৰণ আমাক সিলাবলৈ অকমান জায়গা লাগিব তাৰ কাৰণে আমি অকমান আধা ইঞ্চি বেছিকে লৈছো এতিয়া আমাৰ হাতৰ জোখটো হ'ল এইটো চাই লোৱা 22 ডিভাইডেড বাই 2 11 ইঞ্চি মানে এতিয়া আমি এটো এই স্কেলৰ পৰা আমি মাৰ্জিনটো দিছো এটো দিয়াৰ পিছত আমি হাতটো অকমান এনেকে টাৰ্নিং পইণ্টত লৈ যাব লাগিব 11 ইঞ্চি আমি ধৰি দিছো 22 হলে হাতৰটো আমি 2 এৰে হৰণ ডিভাইডেড কৰিব লাগিব চাই লোৱা এটো আমাৰ হাতৰটো হয় এতিয়া চাওক আমি লেংথটো জুখিম লেংথটো হ'ল এইটো জায়গাৰ পৰা আমি আৰম্ভ কৰি 28 লব লাগিব 28 লৈছো আমি আৰু আধা ইঞ্চি আমি নিজে বেছিকে লব লাগিব কাৰণ সিলাবৰ কাৰণে আমাক জায়গা লাগিব আধা ইঞ্চি ডাইৰেক্ট 28 বুলি ক'লে 28 লব নালাগিব কাৰণ সিলাবৰ কাৰণে আমাক জায়গাটো প্ৰয়োজন হ'ব এতিয়া ইয়াত কিমান বাচিছে এটো আমি যোগ মাক কৰি ইয়াতো মাৰ্ক কৰি দিম তাৰপিছত এটো স্কেলটো চোৱা আপোনালোকে এটো স্কেলটো কিছুমানে কব পাৰে এটো কোনটো কামত আহে কিন্তু এতিয়া আপোনালোকে চাই লওক এই স্কেলটো কোনটো কামত কাটে যেহেতু আমাৰ বডি আৰু কঁকাল এইকেইটা হ'ল আমাৰ অকমান আপ এণ্ড ডাউন হ'ব লাগিব এই কাৰণে এই স্কেলটো এইটো জায়গাত আমি ব্যৱহাৰ কৰো এতিয়া আমি এই স্কেলৰ সহায়েৰে ইয়াত আমি মাৰ্ক কৰিম এটো চাই লোৱা আপোনালোকে হয় আমি এতিয়া এটো মাৰ্ক কৰিলো তাৰ পিছত আমাৰ লেংথটো হৈ গল আমাৰ সকলোখিনি হৈ গৈছে কিন্তু মাত্ৰ এতিয়া এটা বাকি আছে চাই লোৱা এটো আমাৰ জেপটো আমাৰ কত থাকিব কমসে কম আমাৰ 19.5 ইঞ্চিৰ তলত ৰাখিব লাগিব জেপটো এই কাৰণে আমি ইয়াত মাৰ্ক কৰি থৈছো 19.5 ইঞ্চি ইয়াত আমি মাৰ্ক দি থৈছো তাৰ পিছত এতিয়া আমাৰ সকলোখিনি হৈ গৈছে এতিয়া আপোনালোকক বুজিব পৰাকৈ আমি পুনৰবাৰ আকৌ এবাৰ মূৰৰ পৰা আপোনালোকক দেখুৱাই দিছো আৰু মই বুজাই দিছো যে কোনটো কেনেকৈ ললে এতিয়া আপোনালোকে চাব পাৰে আৰু মই বুজাই দিম যে কোনটো কেনেকৈ ললে এটা চাই লওক এটো হ'ল আমাৰ বুটামটো লগাবৰ কাৰণে 1 ইঞ্চি ৰাখিব লাগিব যেহেতু আমাৰ আকৌ আপোনালোকে একবাৰ বুজাই দিছো তাৰ পিছত এটো 2.5 ইঞ্চি লৈছো তাৰ পিছত এটো আমাৰ কাণ্ডটো আমি লৈছো 5.5 ইঞ্চি তাৰ পিছত 5.5 ইঞ্চি লোৱাৰ পৰা আমি তললৈকে 2 ইঞ্চি নমাব লাগিব 2 ইঞ্চি নমাই কিনে মাৰ্ক কৰি থৈছো তাৰ পিছত এটো আমাৰ হাতটো হয় হাতটো আছিল আমাৰ 22 ইঞ্চি তাৰে 2 এৰে হৰণ কৰি আমাৰ যিমান পাইছে তাত
ইমান জোখ লৈছোঁ তাৰপিছত আমি লৈছোঁ বডিটো আছিলে আমাৰ 44 ইঞ্চি তেতিয়াহ'লে 4ৰে হৰণ কৰি যিমান পায় এইটো আমি লৈছোঁ তাৰপিছত আমি লৈছোঁ আমাৰ বডি সাইজটো এইটো স্কেলৰ সহায়েৰে লৈছোঁ এতিয়া আকৌ লেংথটো আছিলে আমাৰ 28 ইঞ্চি লেংথটো আমি কাণ্ডৰ ফল লৈছোঁ এতিয়া আকৌ জেপটো আমাৰ যেহেতু 19.5 ইঞ্চি ইয়ালৈকে পাব লাগিব তাৰপিছত এই জেপটোৰ বহলটো আছে আমাৰ 5 ইঞ্চি ৰাখিব লাগিব 5 ইঞ্চি ৰাখিছোঁ এতিয়া আমাৰ জোখ মাখ কৰা হৈ গ'ল তাৰপিছত এতিয়া আমি সকলোখিনি হৈ গৈছে জোখ মাখ লোৱা মাৰ্জিন কৰা জাষ্ট এতিয়া আমি কাটি লৈছোঁ আপোনালোকে চাই যাওক আমি কেনেকৈ কাটিং কৰিছোঁ এতিয়া আমাৰ কাটিং চলি আছে আপোনালোকে ভালকৈ চাই লওক আমাৰ কাটিংটো এনেকা হৈ গৈছে কাটিংটো কৰোঁতে অকমান আমি বেছিকৈ কাটিব লাগে যেহেতু আমাৰ যিমান বেছি হ'ব ইমানে আমাৰ কাৰণে ভাল কাৰণ কম হ'লে আমি আমাৰ চিলাবলৈ দিগদাৰ হয় গতিকে এইটো আমি গলাৰ কাৰণে ৰাখিছোঁ এয়া হ'ল আমাৰ কাটিং এইটো হৈ গৈছে বৰ্তমান এইটো আমাৰ আগফালত হয় এতিয়া বাকি আছে যেনিবা জেপটো আমি কাটি উলিয়াব লাগে জেপটো কাটি উলিয়াওতে আমি কেনেকৈ কাটিব লাগে আপোনালোকে চাই লওক এইটো একবাৰ আমি এনেকৈ সমানকৈ বাছ কৰি লৈছোঁ মাজৰ পৰা বাছ কৰি লৈছোঁ তাৰপিছত আমি আকৌ ফোনত একবাৰ জুখিম এয়া আছিলে আমাৰ 5 ইঞ্চি ডিভাইডেড বাই 2 কাৰণ এইটো ভাঁজ কৰিছোঁ এইকাৰণে আমি 2.5 ইঞ্চি লৈ কিনি এনেকৈ কাটি দিছোঁ এইটো জেপটোৰ ষ্টাইলটো অকমান এইটো মূৰটোৰ সাইডত আমি এনেকৈ কাটিব লাগিব আপোনালোকে এনেই বুজি পাব চিলাওতে যে কিহৰ কাৰণে আমি এনেকৈ জেপটো কাটিব লাগিব এয়া হ'ল আমাৰ জেপটো এতিয়া জেপটো কাটিং কৰা হৈ গ'ল তাৰপিছত আমি এই ফিছ ফালাৰটো কাটিব লাগিব এই ফিছ ফালাৰটো আমি কেনেকৈ কাটিম আপোনালোকে ভালকৈ চাই যাওক নহ'লে বুজি নাপাব পিছত গৈ এতিয়া চাওক আমি এইটো সমান কৰি লৈছোঁ তাৰপিছত এইটো সমান কৰি লোৱাৰ পিছত আমি পিছ ফালাৰটো বেছি মেহনত কৰিব নালাগে আৰু জোখ মাখ কৰিব নালাগে জাষ্ট 2টা ষ্টেপ এইটো মনত ৰাখিব লাগে পিছ ফালাৰটো কাটোতে চাওক এইটো অকমান আমি বেছিকৈ লৈছোঁ তাৰপিছত জোখ মাখটো সেম টু সেম হ'ব জাষ্ট মানে 2টা ষ্টেপ আপোনালোকে মনত ৰাখিব লাগে মই আপোনালোকক দেখুৱাই দিছোঁ এই 2টা ষ্টেপটো ক'ত কেনেকৈ মনত ৰাখিব লাগে কাৰণ সকলোখিনি আমাৰ সেম টু সেম হ'ব এইটো মই মাৰ্জিন কৰি দেখুৱাইছোঁ এই 2টা ষ্টেপ এইটোৱে আমাৰ বেলেগ ডিজাইন হ'ব এতিয়া আপোনালোকে মন কৰি চাব আপোনালোকক বুজিব পৰাকৈ মই ওচৰৰ পৰা দেখুৱাই দিছোঁ পিছ ফালৰটো আমাৰ মাত্ৰ 2টা ষ্টেপ বেলেগ হ'ব এইটো চাওক গলাটো আমি অকমান তল পালে এইটো আগফালত কাটিছোঁ এতিয়া ফেস ফালৰটো আমি ওপৰত কাটিব লাগিব এইটো হ'ল আমাৰ গলাটো তাৰপিছত হ'ল এয়া হ'ল আমাৰ হাতটো আগফালৰটো যেনেকৈ কাটিছিলে তেনেকৈ নাকাটো আমি অকমান বাহিৰ সাইডত কাটিম এই কাৰণে আমি আঁচটো মাৰি লৈছোঁ এতিয়া আমি এইটো কাটিবলৈ আৰম্ভ কৰিম আপোনালোকে চাই যাওক এইটো আমি এতিয়া কাটি লৈছোঁ পিছ ফালৰটো গতিকে আপোনালোকে ভিডিঅ'টো মন কৰি চাওক আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াৰ নেক্সট ষ্টেপটো আমি নেক্সট ভিডিঅ'ত দিম আপোনালোকে এই ভিডিঅ'টো চাই ল'ব পাৰিব গতিকে মই মডি কোট বা মিচিং কোট ফুল প্ৰচেছ ষ্টেপ বাই ষ্টেপ কাটিঙৰ পৰা আৰম্ভ কৰি কমপ্লিট চিলোৱালৈকে মই দেখুৱাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া হ'ব সেইকাৰণে আমি চিলোৱা ভিডিঅ'টো নেদেখাওঁ নেক্সট ভিডিঅ'ত আমি কেনেকৈ চিলাই এইটো দেখুৱাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে নেক্সট ভিডিঅ'টো দেখিবলৈ পাব গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ এতিয়া আমাৰ কাটিং প্ৰচেছটো কমপ্লিট হৈছে এয়া
Otokka guys se ngok channel sok joriete nolu modi kut omnam gannam apung video ngom kangablai ikesulai otike ngok channel sem nolu subscribe marang subscribe la toka tilo video se bajaga rai kam nangol gannam orum langkan podo lakon video ro omnam langkan